নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো মোক চিনি নাপাবও পাৰে। মোৰ মুখখন বৰ এটা চিনাকি মুখ নহয়। মই এই জগতখনত খুবেই নতুন আৰু এইটো মোৰ জীৱনৰ প্ৰথম ভ্লগছ। মই আপোনালোকৰ মাজলৈ ভ্লগ আৰু কমেডি ভিডিঅ' লৈ আনিম। পোনপ্ৰথমে মই মোৰ পৰিচয়টো দি লওঁ। মোৰ নাম পলি ডেকা। মোৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁৱত। আৰু মোৰ ভিডিঅ'সমূহ যদি আপোনালোকে ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি আমি এফালে যাওঁ। আপোনালোকক কৈছিলোঁৱেই আমি আজি এঠাইলৈ যাম। হয়, একদম দেখিছে অন্য এটা ৰূপত আহি গ'লোঁ। তো ব'লক গৈ থাকোঁ। ক'ত যাওঁ, কি কৰোঁ আমি ৰাস্তাত। এতিয়া আমি বৰ্তমান গৈ আছোঁ দেওপানী মন্দিৰলৈ বুলি। আৰু যিসকল আমাৰ গোলাঘাটৰ হয় তেওঁলোকেতো চিনি পায় দেওপানী মন্দিৰ। আৰু মই নতুনকৈ নকলেও হ'ব আৰু বেছি কথা কৈ নাথাকোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু কেনেকুৱা পালে শেষত ক'বলৈ নাপাহৰিব, ধুনীয়াকৈ এটা কমেণ্ট কৰিব। এতিয়া আমি মন্দিৰ পাই গ'লোঁ আৰু আমি দোকানৰ পৰা কিবা কিবি বস্তু লৈ লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এতিয়া চাকি দিম, তাৰপৰা ফিটা বান্ধিবলৈ আছে, ফিটা বান্ধিম আৰু আগতে মানে ফিটাও খুলিবলৈ আছে। বস্তু লৈ আছে মাহঁতে দোকানত শৰাই কাৰণে। মই ল'লোঁ, ফিটা ল'লোঁ। এয়া ভণ্টিয়ে ল'লে ফিটা। ব'লক চাই থাকোঁ, মন্দিৰৰ ভিতৰলৈ যাওঁ। আমি সোমালোঁ মন্দিৰৰ ভিতৰত আৰু সোমাই যাম আৰু গেটখনৰ ভিতৰত সোমালোঁ আৰু সোমাব লাগিব ভিতৰলৈ। তাৰপৰা চাকি দিম। কৈছিলোঁৱে ফিটা বান্ধিবলৈ আছে, আগতে বন্ধা ফিটা খুলিবলৈ আছে। তো সেইবোৰ দেখুৱাই যাম, চাই যাব। দিয়াৰ পাছত আমি চাকি দিম। তাৰপিছত কি কি কৰোঁ চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে আকৌ এবাৰ কৈছোঁ, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৈছিলোঁ যে মাহঁতে শৰাই দিবলৈ ৰৈ আছে, কিন্তু শৰাই বস্তুখিনি থ'বলৈ কোনো ধৰণৰ খৰাহী অনা নহ'লে। সেয়া ভাইটি মই গৈ আছোঁ আকৌ দোকানলৈ বুলি খৰাহী আনিবলৈ। গৈ থাকোঁ, লৈ আহিলোঁ এয়া খৰাহী। আকৌ গৈ আছোঁ পুনৰ মন্দিৰৰ ভিতৰলৈ। কৈছিলোঁ যে ৰছী বান্ধিম বুলি, এয়া ৰছী লৈ আছোঁ হাতত। মাহঁতে শৰাই দি আহিলে আমি চাকি দিয়াৰ পিছত ৰছী বান্ধিম আৰু। মায়ে এইফালে প্ৰসাদখিনি ধুবলৈ আনিলে। মানে কি মন্দিৰতে এজন আমাৰ চিনাকি মানুহ আছিল। তেওঁ ক'লে তেওঁ ক'ব নোৱাৰে, তেওঁ ইংগিত দি বুজাই দিলে যে প্ৰসাদখিনি ধুবলৈ। আৰু মায়ে এনেকৈ ধুই দিলে প্ৰসাদখিনি। আৰু এইফালে ভাইটিয়ে নাৰিকল ফালিছে। মই তাক কৈছোঁ তই এবাৰতে নোৱাৰোঁ, আৰু সি কৈছে পাৰিম বুলি। পাৰিলেও সি এবাৰতে ফালিব। যিহেতু চাকি মন্দিৰৰ ভিতৰত জ্বলাব নিদিয়ে, এনেকৈ বাহিৰত জ্বলাব লাগে। আৰু আমি ইয়াত চাই আছোঁ বহুত মানুহে চাকি দিছে। সেয়া ভণ্টিয়ে দিলে চাকি। তাৰপিছত মই দিম।
চাকি দি হৈ গ'ল আৰু তাৰপিছত এয়া আহিছোঁ ফিটা বান্ধিবলৈ, যোনটো কামৰ বাবে ইয়াত অহা হৈছিল। ইয়াত বিশেষকৈ এনেকৈ ফিটা বান্ধিবলৈকে আহে আৰু কোৱা হয় যে ইয়াতে ফিটা বান্ধিলে মনৰ কামনা পূৰণ হয় আৰু যোনবোৰ আগতে বান্ধি যায়, যাৰ যাৰ মনৰ ইচ্ছা পূৰ হয়, সেইসকলে আকৌ আহি পেলাই ইয়াত ফিটা খুলি থৈ যায়। আৰু মোৰ আগৰো এডাল খুলিবলগীয়া আছিল, খুলিলোঁ। তো চাই যাওক। তাৰপিছত আমি এয়া অলপ ওলাই আহিলোঁ। ইমান ধুনীয়া নহয়, বাহিৰৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। আৰু ইয়াতে এটা পুখুৰী আছে, মই বৰ বিশেষকৈ নাজানো, কিন্তু ইয়াতে কাছ থাকে বুলি জানো আৰু কাছক বিস্কুট চিস্কুট দিলে ভণ্টিহঁতে। তাৰপিছতে এয়া অকণমান থাকিম আৰু ইয়াত মন্দিৰত আপোনাৰ প্ৰসাদ হিচাপত পায়স দিলে, সঁচাকৈ এইখিনি খাবলৈ বহুত ধুনীয়া আছিল, খালোঁ। তাৰপিছত অকণমান আগফালৰ পৰিৱেশটো চাবলৈ বুলি ওলাই আহিলোঁ। আগফালৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া মন্দিৰৰ, গোটেই পৰিৱেশখিনি। সেয়ে আমি মন্দিৰৰ পৰা ওলাই লৈ গেটৰ সন্মুখত দুখনমান ফটো মাৰিলোঁ স্মৃতি হিচাপত। এয়া আমি আকৌ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। দেৰগাঁৱৰ ফালৰ পৰা দেওপানী মন্দিৰলৈ যাওঁতে আধা ৰাস্তাতে পাৰ হৈ যায় গৰম পানী, আৰু গৰম পানী বহুতেই চিনি পায়। আৰু চিনি নোপোৱাসকলক কৈছোঁ, গৰম পানী এটা পুখুৰী আছে, সেই পুখুৰীটোৰ পানীখিনি নিজে নিজে উতলি থাকে। আৰু এয়া মই যোৱা নাই, মই গাড়ীতে বহি থাকিলোঁ, ভণ্টি গ'ল পেহীহঁতৰ লগত। আৰু এইখিনি ভিডিঅ' ভণ্টিয়ে কৰিছে, তাই ধুনীয়াকৈ কৰে এইখিনি। আৰু মই ইয়াতে লগাই দিছোঁ, আপোনালোকে চাওকচোন কেনেকুৱা পায় জনাব। আৰু কোনোবাই যদি জানে ইয়াৰ কাৰণটো জনাব, মই নাজানো বৰ বিশেষকৈ। আৰু মই যেতিয়া আহিছিলোঁ ইয়াৰে পানীখিনি বেছিকৈ উতলিছিল, কিন্তু এতিয়া অলপ উতলাটো কমিছে। তথাপিতো এতিয়াও ভণ্টিয়ে কোৱাৰ মতে পূৰা গৰমেই আছিল পানীখিনি। তো চাই যাওকচোন, আৰু কোনোবাই কাৰণটো জানিলে জনাব হা। গৰম পানীৰ ভিতৰতে এখন বহুত পুৰণি কালৰ দলং আছে। এয়া দাদা উঠিলে, ভণ্টিহঁতে ভয় কৰিছে, ভণ্টি নগ'লে, দাদাকো মানা কৰিছে যাবলৈ। দলংখন বোলে হিলিছিল অকণমানকৈ উঠাৰ কাৰণে। এয়া তাই গুচি আহিলে ভয়তে, আৰু পেহীও এইফালৰ পৰা মাতি আছে দাদাক, গুচি আহিছে। দাদাও পিছত গুচি আহিলে। আৰু এতিয়া আমি ভাত খাবলৈ সোমাইছোঁ। মানে কি হ'ল, ৰাতিপুৱাই একো খাই অহা হোৱা নাছিল, চাহ খাইছিলোঁ অকল। আৰু এতিয়া চবৰে ভোক লাগিছে, এতিয়া সময়ো হ'ল 3টামান বাজিব হ'ল। সেয়েহে ভাবিলোঁ ভাত খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। সঁচা ক'বলৈ গ'লে মই এই ভ্লগটো আজিৰ পৰা এবছৰমানৰ আগতেই বনাই ৰাখিছিলোঁ, স্মৃতি হিচাপতে ৰাখিছিলোঁ। আৰু ইচ্ছাও আছিল ইউটিউব জগতখনলৈ অহাৰ, কিছুমান পৰিস্থিতিৰ বাবে আহিব পৰা নাছিলোঁ। আৰু এতিয়া সেইবোৰ সফল হৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ভাল পালে অলপ মৰম দিব।